4 সমষ্টিৰ উপনিৰ্বাচনৰ ভোট গ্ৰহণৰ পিছতে অনুষ্ঠিত হৈছিল কেবিনেট বৈঠক। প্ৰায় 4 ঘণ্টা জোৰা বৈঠকৰ অন্তত কেবিনেটে লৈছিল কেইবাটাও সিদ্ধান্ত। অন্যতম 25% বাছ ভাড়া বৃদ্ধি। চনত ৰেটত আচলতে চলি আছিল আৰু সেইকাৰণে আজি কেবিনেটে মানে 25% ভাড়া বৰ্তমান ভাড়া যিটো আছে যদি 100 টকা ভাড়া আছে 125 টকা 25% ভাড়া বৃদ্ধি কৰা হৈছে। পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ক'লে 2012 চনৰ পৰাই বৃদ্ধি হোৱা নাই বাছ ভাড়া। বাছৰ ক্ষেত্ৰত 2012 চনত বাছৰ ভাড়া ফিক্স কৰা হৈছিল তাৰ পৰা আজিৰ দিনলৈকে মানে ভাড়া বৃদ্ধি হোৱা নাই। কিন্তু চৰকাৰৰ বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্তই ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। ৰাইজৰ মতে চৰকাৰে সৰ্বসাধাৰণক জুৰুলা কৰিব বিচাৰিছে। এইটো আমাৰ জেনেৰেল পিপুলৰ কাৰণে ভাল হোৱা নাই। মানুহ জেনেৰেল পিপুলৰ ওপৰত বুজা হৈছে আৰু তাৰ বাহিৰে মধ্যবিত্তিৰ কাৰণেতো মানুহ নহয় কাৰণ মধ্যবিত্তি যিটো অৱস্থা কৰিবলৈ গৈ আছে চৰকাৰে তাৰপৰা এটা সময়ত মধ্যবিত্তি বোলা বস্তুটোৱে নাথাকিব নেকি। মানুহক শাস্তি মানে অৱস্থা নাইকিয়া কৰি দিছে। ধনীৰ কাৰণে ধনীখিনিৰ কোনো চিন্তা নাই, সাধাৰণ দুখীয়া মানুহখিনিৰ চলিবলৈ ব্যৱস্থা নাইকিয়া হৈছে। কাৰণ বাছৰ ভাড়া দিনক দিনে বঢ়াই আছে তেওঁলোকে। আমাৰ মানুহখিনি কি হ'ব এতিয়া সাধাৰণ মানুহখিনি চলিবতো ব্যৱস্থা লাগিব। এতিয়া সেইটো কোনো ভাল কাম কৰা নাই বুলি আমি ভাবিছোঁ। বাছ ভাড়া বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰো। এতিয়াতো কালি হৈ গ'লতো, এতিয়া বাছ বঢ়াব আৰু এতিয়া কি কৰিব। গুৱাহাটীৰ পৰা ববিতা গগৈ আৰু ৰমেন কলিতাৰ সহযোগত নিউজ ডেস্ক, প্ৰাগ নিউজ।